নমস্কাৰ, সাংস্কৃতিক পৰিক্ৰমা ছবিছৰ আজিৰ খণ্ডটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 1998 চনৰ 9 নৱেম্বৰৰ দিনা ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি কে.আৰ. নাৰায়ণ দেৱে অসম চুক্তিৰ আধাৰত নিৰ্মিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দেশৰ নামত উচৰ্গা কৰি ৰাইজৰ বাবে মুকলি কৰিছিল। প্ৰতি বছৰে এই দিনটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দিৱস হিচাপে উদযাপন কৰি আহিছে। এইবেলিও কলাক্ষেত্ৰৰ অধ্যক্ষ মহোদয় সুদৰ্শন ঠাকুৰদেৱ আৰু জনপ্ৰিয় কণ্ঠশিল্পী উপ-সভাপতি জিতুল সোণোৱালদেৱৰ তত্বাৱধানত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰিলে। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, সাংস্কৃতিক পৰিক্ৰমা ছবিছৰ আজিৰ খণ্ডটিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দিৱসৰ কিছু কাৰ্যসূচী আমি দেখুৱাবলৈ চেষ্টা কৰিম। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দিৱসৰ লগত সংগতি ৰাখি জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাই আঁত ধৰা নীপ বৰুৱাই সহযোগ কৰা এটা অনুষ্ঠান আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন আমি অনুষ্ঠানটো উপভোগ কৰোঁ। কিমানবোৰ গীত আপোনালোকে শুনিছে, বহুতে হয়তো জানেই, বহুতে হয়তো নাজানে যে তেওঁৰ গীত শুনি আছে। আৰু তেওঁৰ বিষয়ে আমি সৰুকৈ এটি অডিঅ' ভিজুৱেল প্ৰস্তুত কৰিছোঁ। আমাৰ নীপ আছে, তেওঁৰ কথা কোৱাৰ আগতে আমি প্ৰথমতে তেওঁৰ বিষয়ে অকণমান জানি লওঁ। মানুহে সপোন দেখিব কাৰণ সপোনে মনৰ অৱদমিত আকাংক্ষা আংশিকভাৱে হ'লেও পূৰণ কৰে। কথাষাৰ যেন 100% সঁচা হৈছিল সৈয়দ ছাদুল্লাৰ জীৱনৰ সোণোৱালী যাত্ৰাত। শৈশৱতে ৰেডিঅ'ৰ ঘোষক হোৱাৰ সপোনে বাহ লৈছিল মনত। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, ৰেডিঅ'ৰ কাষত বহি এই মুহূৰ্তত আপুনি যদি আছে আমাৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা গ্ৰহণ কৰক। আৰু মাইক্ৰফোনৰ সন্মুখত মই কিন্তু পিতৃৰ মন আকৌ পুত্ৰৰ ৰাজবীৰ হ'ব আৰক্ষী বিষয়া। এফালে সপোন, আনফালে পিতৃবাক্য, দুয়োটাই সঁচা হৈছিল সৈয়দ ছাদুল্লাৰ জীৱনত। আকাশবাণী ডিব্ৰুগড়ৰ ষ্টাফ আৰ্টিষ্ট ৰূপে নিযুক্তি পোৱাৰ দিনচেৰেল পিছতেই আহিছিল আৰক্ষী বিষয়াৰ নিযুক্তি পত্ৰখন। পিতৃবাক্য সফল হ'লেও কিন্তু এইবাৰ সপোনক প্ৰাধান্য দিলে মানুহজনে। দশমানতে নিজৰ উপাৰ্জনেৰে ক্ৰয় কৰা গীটাৰখন ইতিমধ্যে তেওঁৰ আত্মা হৈ পৰিছিল। পৰৱৰ্তী কালত বহু সৃষ্টিৰ আঁৰত তেখেতৰ আজন্ম সংগী এই গীটাৰখন। প্ৰিয় দৰ্শক, কল্পনা কৰকচোন, আৰক্ষী বিষয়াৰ নিযুক্তি পত্ৰখন গ্ৰহণ কৰা হলে অসমবাসীয়ে হয়তো হেৰুৱাই পেলালেহেঁতেন আকাশবাণী ডিব্ৰুগড়ৰ এটি বলিষ্ঠ কণ্ঠ। আপোনাক আকৌ লগ পাম অহা দেওবাৰে ৰেডিঅ'ৰ কাষতে একে সময়তে। সৃষ্টি হ'লহেঁতেনে জনপ্ৰিয় সুৰবোৰৰ জোৱাৰ পৰম হৰা খেৱাৰী বুটৰি কি হ'ব কোৱা নাই যে সময় উভতি চোৱা এতিয়া বিৰা জোৱাৰ পৰত হৰা খেৱাৰী বুটৰি কি হ'ব কোৱা। মধুৰ ভাষা দি ৰাখিছা মুকুটে সাজি মধুৰ ভাষা দি ৰাখিছা মুকুটে সাজি আকৌ আহিব নতুন প্ৰভাত পেলাব অতীত মুচি
এতিয়া জোৱাৰ খৰা সেৱাই বুটলি কি হ'ব কোৱা ৰ'দৰ ছায়া অকলে নীৰৱে এঘাৰত মায়া ৰ'দৰ ছায়া অকলে নীৰৱে এঘাৰত মায়া স্মৃতিৰ বাটা এদিন ফুল হৈ তোমাৰ বাবে মোৰ আকাশত নতুন প্ৰভাত মোৰ আকাশত নতুন প্ৰভাত বিচাৰিয়ে নোপোৱা জোৱাৰ খৰা সেৱাই বুটলি কি হ'ব নাই যে সময় উভতি চোৱা এতিয়া আমাৰ ৰাজ্য অন্য ৰাজ্যতকৈ পৃথক। আমাৰ ৰাজ্যত বিভিন্ন জনগোষ্ঠীয় মানুহ আছে। বড়ো, কছাৰী, কাৰ্বি, মিচিং, ৰাভা আদি নানা জনগোষ্ঠী একেলগে বাস কৰে এইখন অসমত। বেছিভাগ জনগোষ্ঠীৰে নিজস্ব ভাষা আছে যদিও প্ৰায় সকলোৱে অসমীয়া ভাষাতে কথা পাতে। Oya papu amigoy Miglala tapun tari kakiman Papu aming miglala tapun tari kakiman Nani goma darala lapan kodam kakiman lapan kodam kakiman Nani gomba olumbe nani gomba olumane otere noia Hey
আজি আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছো গোলাঘাট জিলাৰ বৰপথাৰৰ দুবৰণিৰ যি কছাৰী ৰাজ্যৰ ৰাজধানীৰ কীৰ্তিচিহ্ন তাত ধুনীয়াকৈ এতিয়াও আছে। ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। আৰু আমি যিটো ৰাস্তা দি আহি আছো দেখিছে নহয়, এইটো গোলাঘাট বৰপথাৰ যিটো জামুগুৰিয়ে দি আহে এইটো ৰাস্তা হয়। ইমান সুন্দৰকৈ বনালে আৰু বৰ্তমান বৰপথাৰ টাউনখন দেখিছে নহয়, ইমান আচলতে ভাবিব নোৱাৰা এটি মানে ডেভেলপ হৈ গ'ল। ইমান সুন্দৰকৈ আচলতে বৰপথাৰ টাউন এইখন আৰু আচলতে ধুনীয়াকৈ বনোৱা হৈছে বৰপথাৰ টাউনখন বৰ্তমান। আৰু আমি য'ত আহি আছিলো এতিয়া দেখিছে নহয়, এয়া আমি বৰপথাৰ টাউনৰ পৰা একদম ওচৰতে থকা যি দুবৰণি অঞ্চল আছে আমি তালৈ এতিয়া সোমাই গৈ আছো। আৰু এইটো ৰাস্তা দি আচলতে তালৈ সোমাই যায় আৰু ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। তাত একদম কীৰ্তিচিহ্ন দেখা পাই আছে আপোনালোকে। যি কছাৰী ৰাজ্যৰ ৰাজধানী আছিল এসময়ত বৰপথাৰ দুবৰণি, তাত আমি আহি আপোনালোকে দেখিবলৈ পাব একদম পুৰণি যুগৰ যি আমাৰ কছাৰী আছিলে এতিয়া কেনেকুৱা অৱস্থাত আছে সকলোখিনি দেখা পাব। একদম এতিয়া আহি পাই গৈছো আমি। আৰু বলক এটা আমি ভিতৰলৈ যাওঁ, ভিতৰৰ লগত জড়িত হৈ থাকক। ৰাজ্যৰ ৰাজধানী মানে আচলতে আহি পাই গলো দুবৰণিত য'ত আছে। ইয়াতে কীৰ্তিচিহ্ন দেখুৱাম, লগতে আপোনালোকক দেখালো এটা ডাঙৰ পুখুৰী আছে আৰু এইটো সেই পুৰণা আগৰ দিনৰে বুলি কৈছে। আৰু এতিয়া আমি যাওঁতে ইয়াত এখন ধুনীয়া ফুট ব্ৰিজ আছে বাঁহৰ, দেখা পাব আপোনালোকে, খুব ধুনীয়া হয়। আচলতে আহিব পাৰিব কেতিয়াবা, আমাৰ একদম গোলাঘাটতে আছে। গোলাঘাট বৰপথাৰত আহিলে আচলতে ইয়াতে আমি সোমাই যাব পাৰো আৰু সেইটো কাৰণে আহিছো। আৰু ইয়াতে যিখন ফুট ব্ৰিজ আছে আপোনালোকক দেখুৱাইছো এতিয়া। ৰ'ব, এখন ফুট ব্ৰিজখন আছে, এইপিনে যাব পাৰিম আচলতে। আৰু এতিয়া আমি গৈ আছো থকা কছাৰী ৰাজ্যৰ যি ৰাজধানী আছিল আহি আমি এতিয়া পাই গলো। আপোনালোকে দেখিছে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আচলতে খুব সুন্দৰ হয়। আৰু এতিয়া আমি আহি ইয়াতে উপস্থিত হৈ গলো, গোলাঘাটৰ পৰা পাই গলো আহি। আৰু এতিয়া বলক ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। যি পুৰণি কছাৰী ৰাজ্যৰ যি কীৰ্তিচিহ্ন আছে সেইখিনি দেখা পাব, আৰু ৰাজ্য কেনেকুৱা আছিলে, ৰাজধানী কেনেকুৱা আছিলে সেইখিনিও দেখা পাব। ভিডিঅ'ৰ লগত জড়িত পৰিৱেশ, মনোৰম পৰিৱেশ, প্ৰাকৃতিক বা একদম পৰিৱেশৰ মাজত আচলতে তেতিয়া মানে এনেকুৱা লাগিছে যেন আমি পুৰণি দিনলৈ উভতি গৈছো। আৰু এতিয়া চাওক আহি পেলাই সেয়া আপোনাৰ ইয়াতে পালো আহি। আৰু যি ৰাজধানীৰ কথা কৈছিলো ইয়াতে দেখুৱাম, ইয়াতে আহি চাওক। এইপিনে আচলতে উঠি যাব পাৰিম এতিয়া। এইপিনে এতিয়া উঠি গৈছো, ইয়াত ধুনীয়াকৈ দি থোৱা আছে আৰু আপোনালোকক এতিয়া দেখুৱাই আছো দিয়ক। তেতিয়া ৰাজধানী আছিল মানে কীৰ্তিচিহ্ন এইবোৰ তেতিয়াৰ দিনৰ হয় আৰু খুব ভাল লাগিছে দেখিছে নহয়, তেতিয়াৰ যুগৰ হয়। আৰু এনেকৈ আচলতে এতিয়া আমি দেখা পাইছো কিমান 100 বছৰ আগৰ হয় আৰু খুব ভাল লাগিছে আমাৰ দেখা পাই। আৰু দেখিছে নহয় এইবোৰ ইটা চাওক, আৰু ইমান বহল আছিলে। আৰু এতিয়াও মই দেখুৱাই দিছো মানে তথাপিও মানে আপোনালোকক মই দেখুৱাই আছো মোবাইল এটা লৈ পেলাই। এতিয়া চাব কিমান বহল আছিলে, মই মোবাইল এটা দি আপোনালোকক জোখটো দেখুৱাই আছো। এটা মোবাইলত মই দেখুৱাইছো আপোনালোকক, চাওক কিমান বহল আছিলে ইটাটো। এইটো বহল হয় আৰু এইটো আপোনাৰ দীঘে আছিলে। চাওক কিমান দীঘল আছিলে তেতিয়া মানে ইটা এইবোৰ দেখিছে নহয়। কিন্তু এতিয়া একো হোৱা নাই, সংৰক্ষণ কৰি থোৱা হৈছে। কিন্তু চাওক এতিয়াও ধুনীয়া হৈ আছে, গোটেইখিনি যথেষ্ট ধুনীয়া হৈ আছে আচলতে। মানে দেখিলে আপোনালোকে ইমান পৰে। আৰু ইয়াতে সুধোতে কিছুমান লোকে কয় যে ইয়াতে যথেষ্ট খনন কাৰ্য কৰাৰ পিছত আপোনাৰ কীৰ্তিচিহ্ন ইয়াতে ক'ৰবা ষ্টক কৰি থৈছিলে, তাৰ পৰা সেইখিনি এতিয়া বৰ্তমান ওচৰতে যি মানে আপোনাৰ দুবৰণি শিৱ মন্দিৰ আছিলে তালৈ স্থানান্তৰিত কৰা হ'ল, মানে তাতে লৈ যোৱা হ'ল। আৰু মানে ভাল দেখিলে য'ত আমি আহিছিলো যি বৰপথাৰ দুবৰণিত যি কছাৰী ৰাজ্যৰ ৰাজধানী আছিল তাৰ কীৰ্তিচিহ্ন আছে। আমি আহি দেখুৱাই দিলো আপোনালোকক, কেতিয়াবা আহিব পাৰিব। আচলতে মনোৰম একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে, খুব সুন্দৰ মানে জেগা হয়। আৰু আচলতে ভাল লাগিল। আমাৰ গোলাঘাটতে এনেকুৱা কিছুমান বুৰঞ্জী থকা জেগা আছে য'ত আমি শুনি আছিলো, কিন্তু আজি আহি দেখা পালো, খুব ভাল লাগিল। আচলতে আপোনালোকে আহিব পাৰিব, মই সেইকাৰণে অকণমান দেখুৱাই দিলো ইয়াতে আহি আপোনালোকক। মানে আমাৰ গোলাঘাটতে ইমান জিলাখনত ইমান ধুনীয়া ধুনীয়া জেগা আছে, গতিকে আমি চাব লাগে আচলতে। আৰু এইখিনি বুৰঞ্জীৰ লগত যেতিয়া জড়িত হয় আমি চোৱাটো জৰুৰী বুলি ভাবো, গতিকে সেইকাৰণে আপোনালোকক দেখুৱাই দিলো। গতিকে ভাল লাগিল আপোনালোককো ইমান সময় দিয়াৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে। আকৌ এটা নতুন ভিডিঅ'ত নতুন এটা জেগাত আকৌ লগ পাইছো। বাই বাই। ডেকা বুঢ়া সকলোৱে মিলি কলিযুগে হৰি নাম লোৱা হবে ৰাম নাম, কলিযুগে হৰি নাম লোৱা হবে ৰাম নাম।
হে হরিয়ে ককাই নাম ধরে কলি যুগে হরি নাম লোৱা হবে ৰাম নাম কলি যুগে হরি নাম লোৱা হবে ৰাম নাম গুরুজনার নাম গুণ গাই হে কলি যুগে হরি নাম লোৱা হবে ৰাম নাম কলি যুগে হরি নাম লোৱা হবে ৰাম নাম হে হরিয়ে আইতাই নাম ধরে কলি যুগে হরি নাম লোৱা হবে ৰাম নাম কলি যুগে হরি নাম লোৱা হবে ৰাম নাম নাম ঘৰত চাপৰি মাৰি হে কলি যুগে হৰি নাম লোৱা হবে ৰাম নাম কলি যুগে হৰি নাম লোৱা হবে ৰাম নাম হে হরিয়ে নাম বিনে গতি নাই কলি যুগে হৰি নাম লোৱা হবে ৰাম নাম কলি যুগে হৰি নাম লোৱা হবে ৰাম নাম নেৰিবা নেৰিবা হৰিৰ নাম হে কলি যুগে হৰি নাম লোৱা হবে ৰাম নাম 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 এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ সুপ্ৰিয়া বৰাৰ এটি সত্ৰীয়া নৃত্য। আহকচোন আমি সুপ্ৰিয়া বৰাৰ সত্ৰীয়া নৃত্যটো আমি উপভোগ কৰোঁ। রাম
সাংস্কৃতিক পৰিক্ৰমা ২৪ৰ আজিৰ খণ্ডটি আমি ইয়াতে সামৰিব লৈছোঁ। অহা খণ্ডত আকৌ নতুন নতুন সাংস্কৃতিক সমাহাৰ লৈ আমি আহি আছোঁ অহা সপ্তাহত। চাই থাকিব প্ৰতি দেওবাৰে দিনৰ ২:৩০ সাংস্কৃতিক পৰিক্ৰমা ২৪। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে আমাৰ এই সাংস্কৃতিক পৰিক্ৰমা ২৪লৈ এটি শুভেচ্ছামূলক বাৰ্তা আগবঢ়াইছে। আহকচোন তেখেতৰ মুখেৰেই শুনো। দূৰদৰ্শনত সাংস্কৃতিক পৰিক্ৰমা ২৪ প্ৰত্যেক দেওবাৰে ২:৩০ বজাত অসমৰ বাৰেৰহণীয়া সংস্কৃতিক লৈ দূৰদৰ্শন কেন্দ্ৰই আৰম্ভ কৰিছে এটা কাৰ্যসূচী। মই ভাবোঁ খুব সুন্দৰ হ'ব, আমিও চাবলৈ ৰৈ আছোঁ, ইতিমধ্যে চাইছোঁ। আৰু এই কাৰ্যক্ৰমটোৰ কাৰণে সকলোলৈকে মোৰ শুভেচ্ছা থাকিলে। লুইতৰ দুয়োপাৰ সোণালী কৰি আমাৰ চহকী কলা কৃষ্টি, বৰগীত, বিহুগীত আৰু বিয়ানাম, সত্ৰীয়া ভাওনা আৰু আইনাম, বৰগীত, বিহুগীত আৰু বিয়ানাম, সত্ৰীয়া ভাওনা আৰু আইনাম, গৌৰৱেৰে কওঁ আমি অসমীয়া।